Very good evening, my dear student. নৱম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক তোমালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই ক্লাছটোলৈ। সো আজি আমি যিটো পাঠ আলোচনা কৰিবলৈ গৈ আছোঁ পাঠটোৰ নাম হ'ল দ্য হেপী প্ৰিন্স। ওকে, তোমালোকৰ নৱম শ্ৰেণীৰ ক্লাছ 9-ৰ হাফ ইয়াৰলি পৰীক্ষাত এই পাঠটো আছে, দ্য হেপী প্ৰিন্স নামৰ পাঠটো তোমালোকৰ আছে। খুবেই এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। গতিকে আহা, যিবিলাক ইয়াত আমাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক আছে নহয়, এই প্ৰশ্ন উত্তৰবিলাক আমি আজি আলোচনা কৰিবলৈ ইয়াত গৈ আছোঁ। ঠিক আছে, নাম্বাৰ 1 কুৱেশ্যন কি কৈ আছে? নাম্বাৰ 1 কুৱেশ্যন কৈ আছে, why do the courtiers call the prince of কৈছিলে the happy prince? অর্থাৎ why do the courtiers মানে হল ৰাজসভাৰ যিসকল আমাৰ মানুহবিলাক আছিলে, মানি লোৱা যে যিবিলাক নেতা বা মন্ত্ৰীবিলাক আছিলে, মন্ত্ৰীগণ আছিলে, এই সববিলাকক কি বুলি কওঁ আমি? courtier বুলি কওঁ। কি courtier সকলে আমাৰ প্ৰিন্সক কৈছিলে, প্ৰিন্স মানে ৰাজকুমাৰক কৈছিলে, ৰাজকুমাৰক কৈছে হেপী প্ৰিন্স বুলি। তাৰমানে ৰাজসভাৰ মানুহবিলাকে, নেতা মন্ত্ৰী সকলে আমাৰ প্ৰিন্সক কি বুলি কৈছিলে? এজন ভাল মানে খুবেই হেপী থকা, এনি টাইম খুবেই ভাল সুখত থকা এজন প্ৰিন্স বুলি কৈছিলে বা ৰাজকুমাৰ বুলি কৈছিলে। কিয় কৈছিলে? ইজ হি ৰিয়েলি হেপী? তেওঁ কি সঁচাকৈ হেপী আছিলে? হোৱাট ডাজ হি সি অল এৰাউণ্ড হিম? আৰু তাৰপিছত তেওঁৰ চাৰিওপিনে কি দেখা পাইছিলে? এনচাৰ আৰম্ভ হ'ল, দ্য courtiers, যি আমাৰ ৰাজসভাৰ আমাৰ মানুহগণ আছে, নেতা মন্ত্ৰীসকল আছে, সিহঁতে কৈছিলে হিম, তেওঁক কি বুলি কৈছিলে? দ্য হেপী প্ৰিন্স বুলি কৈছিলে। আমাৰ প্ৰিন্সক, আমাৰ ৰাজকুমাৰক এজন সুখী প্ৰিন্স বুলি কৈছিলে, সুখী ৰাজকুমাৰ বুলি কৈছিলে। বিকজ কাৰণটো কি? হি স্পেণ্ড, তেওঁ পাৰ কৰে বা অতিবাহিত কৰে, হিজ লাইফ, তেওঁৰ গোটেই জীৱন, ইন দ্য পেলেচ, তেওঁ গোটেই জীৱন পেলেচত পাৰ কৰে বা পেলেচতে তেওঁ উপভোগ কৰে। পেলেচ মানে হ'ল ৰাজকাৰেং। তোমালোকে ক'ব পাৰা যে ৰাজবাৰী। ঠিক আছে, আমাৰ ৰাজবংশী ভাষাত ৰাজবাৰী ক'লে বহুত বুজি পায়, ভাল কৰি বুজি পায়। ঠিক আছে, পেলেচ মানে ৰাজকাৰেং বা ৰাজবাৰী। ঠিক আছে, তেওঁ গোটেই জীৱনটো এদিনো বাহিৰত ওলোৱা নাই, তেওঁ ৰাজকাৰেঙত বা ৰাজবাৰীতে তেওঁ স্পেণ্ড কৰিছিলে, অতিবাহিত কৰিছিলে। তাৰপিছত কি কৈ আছে? হি নেভাৰ এক্সপিৰিয়েঞ্চড, তেওঁ কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাই, তেওঁ কেতিয়াও অনুভৱ কৰা নাই এনি চৰো, কোনো ধৰণৰ দুখ বা কোনো ধৰণৰ কষ্ট, কোনো চৰো তেওঁ কেতিয়াও অনুভৱ কৰাই নাই। এণ্ড চাফাৰিং, আৰু কোনো ধৰণৰ কেতিয়াও তেওঁ চাফাৰিং কৰা নাই, কিবা ভুগি থাকিবলগীয়া হোৱা নাই তেনেকুৱা। গতিকে আল্টিমেটলি তেওঁ গোটেই তেওঁৰ জীৱনকালত গোটেই জীৱনটো ৰাজকাৰেঙত বা ৰাজমহলৰ ভিতৰতে অতিবাহিত কৰিছিল, আৰু তেওঁ কেতিয়াও দুখ আৰু কষ্টখিনি কি কৰা নাছিল? অনুভৱেই কৰা নাছিল। গতিকে তেওঁক হেপী প্ৰিন্স বুলি কোৱা আছিল সেইকাৰণে। তাৰপিছত কি কৈ আছে? ডিউৰিং হিজ লাইফ টাইম, তেওঁৰ গোটেই জীৱনত দ্য প্ৰিন্স ৱাজ হেপী, তেওঁ কি আছিলে? গোটেই জীৱনকালত লাইফ টাইম তেওঁ কি আছিলে? হেপী আছিলে, সুখী আছিলে। বাট কিন্তু হুৱেন হি ডাইড, কিন্তু তেওঁৰ যেতিয়া মৃত্যু হৈছিল, মৰিছিল, এণ্ড ষ্টাচু মানে মূৰ্তি, এটা মূৰ্তি যেতিয়া কি কৰা হ'ল? ষ্টাচু অফ হিম, তেওঁৰ ৱাজ বুল্ট, নিৰ্মাণ কৰা হৈছিল। দেন তেতিয়া হি হেপেন টু চি, তেওঁ দেখিবলগীয়া হৈছিল বা তেওঁ দেখিছিল, কি দেখিছিল? দ্য চৰো মানে দুখ বা কষ্ট দেখিছিল। এণ্ড চাফাৰিং মানে মানুহে কেনেকুৱাকৈ কষ্ট ভুগি আছে, অফ পিপল, মানুহৰ তেওঁ দেখা পাইছিল, মানুহে কেনেকুৱাকৈ কষ্ট বা দুখ কষ্ট ভুগি আছে, এইখিনি দেখা পাইছে। ঠিক আছে, চ' সেইকাৰণে হি কুড ন' লংগাৰ বি হেপী, সেইকাৰণে তেওঁ কি নাছিল? আৰু এতিয়া কোনো ধৰণে কি নাই? সুখী নাই। ন' লংগাৰ হেপী, এতিয়াও তেওঁ সুখী নাই। মৃত্যুৰ পিছত যেতিয়া তেওঁৰ ষ্টাচুটো, তেওঁৰ যিটো মূৰ্তি আছে, মূৰ্তিটো ৰাস্তাৰ মাজত বনোৱা হৈছিলে, তেওঁ যেতিয়া ৰাস্তাৰ মাজত তেনেকৈ ষ্টাচু থিয় হৈ পিনে গোটেই চাৰিওপিনে দেখি আছিলে, তেতিয়া তেওঁ কৈ আছে যে তেওঁ আৰু কি নহয়? হেপী নহয় বা সুখী নহয় বুলি তেওঁ কৈ আছে। ঠিক আছে, কাৰণ তেওঁ বৰ্তমান কি দেখা পাই আছে? চৰো দেখা পাই আছে, চাফাৰিং দেখা পাই আছে, দুখ কষ্ট ভুক্তভোগী হৈ আছে, এইবিলাক দেখা পাই আছে। সেইকাৰণে হি চ দ্য ৰিচ, যিবিলাক ধনী ব্যক্তি আছে, এনজয়িং হেপী, ধনী ব্যক্তিসকলে এনজয় কৰি আছে, পুৰা হেপী হৈ আছে। এণ্ড কমফৰ্টেবল লাইফ, আৰু খুবেই এটা কমফৰ্টেবল জীৱন যাপন কৰি আছে। কমফৰ্টেবল মানে কোনো ধৰণৰ ক'ব পাৰা যে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ তেওঁলোকৰ জীৱনটো চলাই আছে বা আগবাঢ়ি লৈ গৈ আছে। ইন বিউটিফুল হাউচ, এটা ধুনীয়া হাউচ বনাইছে, হয়তো বা ঘৰ দুৱাৰ বনাইছে, খুব সুন্দৰকৈ চলাই লৈ গৈ আছে। এণ্ড দ্য প'ৰ, আৰু যিসকল দৰিদ্ৰ বা দুখীয়া আছে, চাফাৰিং, তেওঁলোকে ভুগি থাকে, ফ্ৰম পভাৰ্টি, দৰিদ্ৰতাত ভুগি থাকে এনি টাইম। এণ্ড হাংগাৰ, লগতে ভোকাতুৰ হৈ থাকে এনি টাইম। ভোকাতুৰ মানে হাংগাৰ মানে বুজি পোৱা ন?
মানে খাবলৈ নাপায় এনেকুৱা এটা কণ্ডিশ্যন ঠিক আছে এইখিনি আমি বুজিলোঁ মই ভাবোঁ যে 1 নম্বৰটো খুবেই ইজি হয় খুব সহজ হয় আৰু খুবেই ইম্পৰ্টেণ্ট হয় এইখিনি কুৱেশ্যন গতিকে তোমালোকে 1 নম্বৰটো ভালদৰে পঢ়িবা ঠিক আছে এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো লৈ গুচি যাওঁ ঠিক আছে 2 নম্বৰ কুৱেশ্যনত কি কৈ আছে Why does the happy prince our happy prince আমাৰ যি সুখী ৰাজকুমাৰ আছে sent a ruby for the seamstress what does the shallow do in seamstress house meaning কি কোৱাৰ আগত মই এইখিনি অলপ পঢ়ি লওঁ আনসাৰখিনি ঠিক আছে seamstress মানে হল এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন মহিলা যিজন মহিলা মানে সিলাই মেচিনত কাম কৰে ঠিক আছে যিজন মহিলা মানে দৰ্জি হয় সেইখন অঞ্চলৰ দৰ্জি বা সিলাই মেচিনৰ কাম কৰে তো কৈ আছে হোৱাই ডাজ দ্য হেপী প্ৰিন্স আমাৰ হেপী প্ৰিন্সে ইও পঠিয়াই দিছিল ৰুবি পঠিয়াই দিছিল এটা মূল্যৱান এটা তোমালোকে ক'ব পাৰা যে বস্তু এটা পঠাই দিছিলে ৰুবি পঠাই দিছিলে সিমিষ্টাৰলৈ সেইজন দৰ্জিলৈ কিয় পঠাই দিছিলে হোৱাট ডাজ দ্য শ্যালো মানে এই চৰাই এই চৰাইটো হয় ঠিক আছে মই দেখো অলপ পিছত ডু ইন দ্য সিমিষ্টাৰ হাউচত গৈ পিনে চৰাইটোৱে কি কৰিলে তো হেপী প্ৰিন্স চেণ্ট এটা ৰুবি পঠাই দিছিলে টু দ্য সিমিষ্টাৰৰ ওচৰলৈ থ্ৰু দ্য শ্যালো মানে কি আমাৰ এই চৰাইটো এই চৰাইটো দি পঠাই দিছিলে ঠিক আছে she was very poor কাৰণ তেওঁ বহুত দুখীয়া হয় তাই বহুত দুখীয়া হয় she keep busy আৰু তেওঁ বিজি আছিলে in knitting groans তেওঁ groans বনাই আছিলে ড্ৰেছ বনাই আছিলে কাৰ কাৰণে বনাই আছিলে for the attendance মানে হল যে যিয়ে ধ্যান ৰাখে বা লক্ষ্য ৰাখে কাৰ লক্ষ্য ৰাখে বা ধ্যান ৰাখে কুইনৰ যিসকল মানে কুইনৰ চাৰিওবিলাক কেতবোৰ ছোৱালী ঘূৰি ফুৰে নহয় যিবিলাক ছোৱালীয়ে কুইনক হেল্প কৰে সেইবিলাকক এটেণ্ডেন্স বুলি কোৱা হয় আৰু সেই এটেণ্ডেন্স সকলৰ বাবেহে তেওঁ গ্ৰোনছ যি তেওঁলোকৰ যি ড্ৰেছ আছে এই ড্ৰেছবিলাক কি কৰি আছিলে বনাই দি আছিলে বা চিলাই কৰি আছিলে ঠিক আছে হাৰ চিলড্ৰেন আৰু তাইৰ মানে আমাৰ সিমিষ্টাৰ আছে সিমিষ্ট্ৰেছ তেওঁৰ চিলড্ৰেনৰ কথা কৈ আছে তেওঁৰ যি আমাৰ শিশু আছে had been suffering তেওঁ ভুগি আছিলে কিহত ভুগি আছিলে ফিভাৰ তাৰমানে তেওঁৰ কি আহিছিলে জ্বৰ আহিছিলে ঠিক আছে জ্বৰ আহিছিলে তথাপি কাম কৰি আছে এইখিনি কথা কৈ আছে ঠিক আছে নেক্সট কি কৈ আছে আৰু শ্যালো কিয় গৈছিলে তাতে শ্যালো কিয় গৈছিলে সিমিষ্ট্ৰেছৰ হাউচত ঘৰত তো when the shallow went to the seamstress carrying with the ruby এটা লৈ গৈছিলে এটা মূল্যৱান সম্পদ লৈ গৈছিলে ধাতু লৈ গৈছিলে the bird saw চৰাইটোৱে দেখিছিল that the lady was asleep and the boy was crying behind asking for an orange lady to asleep হৈ আছিল যিজন আমাৰ লেডি আছিল মহিলাজনী আছিল মহিলাজনী থাকি আছিল টোপনি মাৰি আছিল and the boy আৰু লৰাটো কি কৰি আছিল crying কৰি আছিল কান্দি আছিল behind পিছফালে asking আৰু তেওঁ বাৰে বাৰে বিচাৰি আছিল for an orange এটা কমলা বিচাৰি আছিল the bird lay the ruby চৰাইটো ৰুবিটো তাতে থৈছিল on the টেবলত থৈছিল and then he flew আৰু তাৰ পিছত তেওঁ কি কৰিছিল ঘূৰি আহিছিল ঠিক আছে উৰি পিনে ঘূৰি আহিছিল এইটো চৰাই ঠিক আছে এই চৰাইটো কি বুলি কব মই নাজানো এছামিজ নামটো শালিকা নহয় কিন্তু শালিকা ইয়া নহয় এই সৰু এই চৰাই এইটো খুব সৰু চৰাই হয় ঠিক আছে সৰু চৰাই হয় একদম ওকে এই চৰাইটো কি বুলি কোৱা হয় শ্যালো বুলি কোৱা হয় SWLLOW শ্যালো বুলি কোৱা হয় ওকে কৈছে for whom the prince sent the shepherd and why আমাৰ যেন হেপী প্ৰিন্স আছে তেওঁ কাৰ কাৰণে for whom কাৰ কাৰণে যিখিনি shepherd আছে এইখিনি পঠাই দিছিলে মানে তেওঁৰ চকুৰ এটা মণি পঠাই দিছিলে and why তেওঁ কিয় পঠাই দিছিলে the happy prince আমাৰ যি সুখী প্ৰিন্স আছে ৰাজকুমাৰ আছে sent the পঠিয়াই দিছিলে shepherd to the young playwright শেপিয়াৰ চকুৰ মণি পঠিয়াই দিছিলে কাৰ ওচৰত এজন যুৱক প্লেৰাইটাৰৰ ওপৰত প্লেৰাইটাৰ মানে তোমালোকে ক'ব পাৰা যে যিয়ে নাটক লিখে তেনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ পঠিয়াই দিছিলে এণ্ড আৰু আন এটা চকুৰ মণি কলৈ পঠিয়াই দিছিলে টু এ মেচ বক্স চেলিং গাৰ্ল এজন ছোৱালীৰ ওচৰত পঠিয়াই দিছিলে যিজন ছোৱালীয়ে DSLR বাকত যে আছে চলাইবিলাক কি কৰে বিক্ৰী কৰে তেনেকুৱা এজন ছোৱালীৰ ওচৰত পঠিয়াই দিছিলে এজন হ'ল আমাৰ যিয়ে ড্ৰামা লিখে নাটক লিখে আনজন হল আমাৰ DSLR বিক্ৰী কৰা ছোৱালী ঠিক আছে সব প্ৰথমৰ কাহিনীখিনি কি ফাৰ্ষ্ট হি সেন্ট এ পিস অফ শেপিয়াৰ তেওঁৰ চকুৰ এটা মণি খুলি পিনে মণিটো মানে চকুৰ মণিবিলাক ৰত্নৰ নিচিনা আছিলে ঠিক আছে তেওঁৰ ষ্টাচুত যিবিলাক মণি লগাই দিয়া আছিলে যে
এই ৰত্নৰ নিচিনা আছিলে সেইখিনি পঠিয়াই দিছিলে টু এ প'ৰ য়ং প্লেৰাইটৰ ওচৰত পঠাই দিছিলে খুবেই দৰিদ্ৰ যুৱক প্লেৰাইটৰ ওচৰত পঠাই দিছিলে তেওঁ যাতে কি কৰিব পাৰে বিকজ হি ৱাজ ৰাইটিং এ প্লে কাৰণ তেওঁ এখন প্লে লিখি আছিলে তেওঁ এখন নাটক লিখি আছিলে ফৰ দ্য ডাইৰেক্টৰৰ কাৰণে লিখি আছিলে পৰিচালকৰ কাৰণে লিখি আছিলে অফ এন থিয়েটাৰ কোম্পানী এটা থিয়েটাৰ কোম্পানীত তেওঁ এই সেই নাটকখন দিব সেইকাৰণে লিখি আছিলে বাট কিন্তু হি কুড নট কমপ্লিট দ্য প্লে কিন্তু তেওঁ প্লেখন কি কৰিব পৰা নাছিলে কমপ্লিট কৰিব পৰা নাছিলে কেনেকৈ শেষ কৰিব পৰা যায় সেই শেষখিনি কৰিব পৰা নাছিলে এজ ইট ৱাজ ভেৰি কোল্ড যেহেতু খুবেই ঠাণ্ডাৰ দিন আছিলে ঠাণ্ডাৰ দিনৰ কাৰণে শেষ কৰিব পৰা নাছিলে সেইকাৰণে তেওঁৰ যাতে সুবিধা হয় তেওঁ যাতে সেই প্লেখন লিখিব পাৰে কমপ্লিট কৰিব পাৰে সেইকাৰণে আৱাৰ হেপী প্ৰিন্সে শেপিয়াৰ এটা পঠিয়াই দিছিলে কাৰ যোগেদি আৱাৰ শ্যালৰ যোগেদি ঠিক আছে কাৰ ওচৰত আৱাৰ য়ং প'ৰ প্লেৰাইটৰ ওচৰত ঠিক আছে এণ্ড ছেকেণ্ডলি দ্বিতীয় ঘটনা কি আছিলে দ্য প্ৰিন্সে পঠিয়াই দিছিলে এনাদাৰ পিচ অফ শেপিয়াৰ অন্য এটা শেপিয়াৰৰ পিচ মানে এটা চকুৰমণি গ'ল কাৰ ওচৰত আমাৰ যিজন প্লেৰাইটাৰ তাৰ ওচৰত গ'ল আনটো চকুৰমণি এতিয়া দি আছে অ'কে চেণ্ড এনাদাৰ পিচ অফ শেপিয়াৰ টু এ প'ৰ দুখীয়া দৰিদ্ৰ মেচ বক্স চেলিং গালৰ ওচৰত পঠিয়াই দিছিলে যিয়ে হু এক্সিডেণ্টলি মানে দুৰ্ভাগ্যবশতঃ বা ভুলক্ৰমে ড্ৰপ পেলাই দিছিলে বা পৰি গৈছে দ্য মেচ বক্স যিমানবিলাক DSLR বাকচবিলাক আছিল সেইবিলাক এক্সিডেণ্টলি পৰি গৈছিলে ইন দ্য গাটাৰত পৰি গৈছিলে মানে চহৰৰ মাজমজিয়াত বা ছাইডত যিবিলাক আমাৰ গাটাৰবিলাক থাকে নালাবিলাক থাকে নালাত পৰি গৈছিলে চলাইবিলাক শ্বি ৱাজ ইন এ গ্ৰেট ড্ৰেট তেওঁ মানে বৰ এটা ভয়ত আছিলে অফ বিং বিটেন যে তেওঁ মাৰ দেখাব এতিয়া ডাং খাব বাইৰ খাব বাই হাৰ ফাদাৰ তেওঁৰ দেউতাকে এতিয়া তেওঁ কি কৰিব মাৰিব এইখিনি কথালৈ তেওঁ বৰ ভয় খাইছিলে সেইকাৰণে আৱাৰ হেপী প্ৰিন্সে এটা শেপিয়াৰ দি পিনে এটা মূল্যৱান ৰত্ন বা ধাতু দি পিনে চকুৰ মণি এটা দি পিনে আমাৰ যিজন আমাৰ প'ৰ মেচ বক্স চেলিং গাৰ্ল আছে তেওঁলোকক কি কৰিছিলে হেল্প কৰিছিলে ঠিক আছে আফটাৰ ডেট 4 নম্বৰ কি কৈ আছে হোৱাট ডাজ দ্য শ্যালো সি ৱেন ইট ফ্লাইজ অভাৰ দ্য চিটি আমাৰ যিজন চৰাইটো আছে চৰাইটোৱে কি দেখা পাইছিলে কি দেখিছিলে ৱেন ইট ফ্লাইজ যেতিয়া তেওঁ উৰিছিলে অভাৰ দ্য চিটি চহৰৰ ওপৰেদি যেতিয়া তেওঁ উৰি গৈছিলে তেওঁ কি দেখা পাইছিলে চ' ৱেন দ্য শ্যালো ফ্লাইট অভাৰ যেতিয়া আমাৰ চৰাইটোৱে উৰি গৈছিলে চহৰৰ ওপৰেদি অভাৰ দ্য চিটি চহৰৰ ওপৰেদি ইটছ তেওঁ দেখা পাইছিলে দ্য ৰিচ মেকিং মেৰি ইন দিয়াৰ বিউটিফুল হাউচ কৈ আছে যে যিবিলাক ধনী মানুহবিলাক আছে তাতে তেওঁ কি হৈ আছে মেৰি হৈ আছে সুখী হৈ আছে মেৰি মানে সুখী বা হেপী বুলি ক'ব পাৰা তোমালোকে হেপী তেওঁলোকে হেপী আছে ক'ত হেপী আছে ইন দিয়াৰ বিউটিফুল হাউচ তেওঁলোকৰ ধুনীয়া ঘৰৰ ভিতৰত সিহঁতে হেপী আছে ৱেল দ্য বিগাৰ্ছ উই আৰ চিটিং আৰু আন ইফালে যিবিলাক আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাক আছে বিগাৰ আছে ভিখাৰীবিলাক আছে বিগাৰ মানে ভিখাৰীবিলাক আছে দে আৰ চিটিং এট দেয়াৰ গেট বিং হাংগ্ৰি তেওঁলোকে সেই ধনী মানুহবিলাকৰ গেটত গৈ পিনে বহি আছে তেওঁলোক যিহেতু কি হৈ আছে হাংগ্ৰি হৈ আছে বা ভোকাতুৰ হৈ আছে হি অলছ' চ টু য়ং হাংগাৰ বয় তেওঁ দুজন যুৱক ভোকাতুৰ ল'ৰাক দেখা পাইছিলে বিং চিজ বাই পুলিচমেনে অৰ্থাৎ পুলিচে সেই দুজন ল'ৰাক পুলিচমেনবিলাকে পুলিচে কি কৰিছে ধৰিছে এই কথাখিনি কৈ আছে ঠিক আছে গতিকে এই অন্যায় অত্যাচাৰ যিখিনি চহৰত হৈ আছে এইখিনি গোটেই বস্তু আৱাৰ শ্যালো নামৰ যিটো আমাৰ শ্যালো নামৰ নহয় শ্যালো যিটো আমাৰ চৰাই আছে চৰাইটোৱে গোটেই এইবিলাক ঘটনা দেখি আছিলে যেতিয়া তেওঁ চহৰৰ ওপৰেদি কি কৰে উৰি পিনে ঘূৰি ফুৰে তেতিয়া তেওঁ দেখা পাইছিলে ঠিক আছে অ'কে বুজি পাইছে চাগে যদি বুজি পোৱা নাই মোক জনাবা ঠিক আছে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'বা মই ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱাকৈ লৈ আহি থাকোঁ ঠিক আছে ক্লাছ 9 হ'ব পাৰে 8 হ'ব পাৰে 10 হ'ব পাৰে ফাৰ্ষ্ট ইয়েৰ হ'ব পাৰে ছেকেণ্ড ইয়েৰ হ'ব পাৰে মই সকলোৰে কাৰণে কুৱেশ্যন দি আছোঁ বৰ্তমান সময়ত ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে গতিকে তোমালোকে ছাবস্ক্ৰাইব জৰুৰ কৰি ল'বা নিশ্চিত ৰূপে কৰি ল'বা তোমাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়া ঠিক আছে অ'কে 5 নম্বৰ হোৱাই ডিড দ্য শ্যালো নট লিভ দ্য প্ৰিন্স এণ্ড গ' টু ইজিপ্ট আমাৰ যিটো শ্যালো আছে আমাৰ যিটো চৰাইটো আছে চৰাইটোৱে কিয় লিভ কৰা নাই পৰিত্যাগ কৰা নাই প্ৰিন্স আমাৰ যিটো প্ৰিন্স আছে আমাৰ যিজন ৰাজকুমাৰ আছে ৰাজকুমাৰৰ সংগ কিয় পৰিত্যাগ কৰা নাই এণ্ড গ' টু ইজিপ্ট আৰু তেওঁ কিয় ইজিপ্ট যোৱা নাই তেওঁ যোৱা কথা আছিল ইজিপ্তলৈ তেওঁ ইজিপ্তলৈ কিয় নগ'লে পিছলৈ ঠিক আছে এইখিনি কথা সুধি আছে হুৱেন দ্য পিচ অফ শেপিয়াৰ এণ্ড দ্য ৰুবি ৱেৰ plucked PLUCK replucked out
ফ্ৰম দ্য বডি অফ দ্য প্ৰিন্স যেতিয়া প্ৰিন্সৰ শৰীৰৰ পৰা শেপিয়াৰৰ যিবিলাক পিচ আছে চকুৰ যিবিলাক মণি আছে আমাৰ প্ৰিন্সে ওলাই দিলে এণ্ড দ্য ৰুবি মানে হ'ল তোমালোকে ক'ব পাৰা যে চাদৰখন দি দিলে ওয়াৰ প্লাগ আউট ওলাই পিনে বাহিৰত ওলাই দিলে আৰু আমাৰ চেলক ক'লে চৰাইজনীক ক'লে যে এইখিনি লৈ গৈ পিনে সেইবিলাক মানুহক দি আহা প্লাগ আউট কৰিছিলে ফ্ৰম দ্য বডিৰ পৰা আঁতৰাই দিছিলে অফ দ্য প্ৰিন্সে আঁতৰাই দিছিলে দেন তেতিয়া তেতিয়া তেওঁ কি হৈছিলে ব্লাইণ্ড হৈ গৈছিলে তেওঁৰ চকুৰ মণি যিহেতু ওলাই দিছিলে তেওঁ কি হৈছে অন্ধ হৈ গৈছিলে এণ্ড মিজাৰেবল কণ্ডিশ্যন হৈ গৈছিলে তেওঁ ইমান ঠাণ্ডাত ওপৰত চাদৰ নলোৱাকৈ থিয় দি পিনে আছে তেওঁৰ ষ্টাচুটো তেওঁৰ যিটো মূৰ্তিটো আছে মূৰ্তিটো গতিকে তেওঁ খুবেই দয়ানীয় কণ্ডিশ্যন চকুৰ মণিবিলাক খুলি পিনে আমাৰ শ্যালক দিছিলে শ্যালক হৈ পিনে দি আহিছিলে মানুহক ঠিক আছে যিসকল দুখীয়া দৰিদ্ৰ মানুহ সিহঁতক দি আহিছিলে হেল্প কৰি আহিছিলে গতিকে দ্য শ্যালো ডিড নট লাইক শ্যালো পচন্দ কৰা নাছিলে টু লিভ হিম এলন তেওঁক অকলে থৈ যাবলৈ তেওঁৰ কোনো ইচ্ছা নাছিলে চ' সেইকাৰণে দ্য শ্যালোৱে ডিড নট লিভ তেওঁ পৰিত্যাগ কৰা নাছিলে দ্য প্ৰিন্স অফ ফৰ ইজিপ্ট যোৱাৰ কাৰণে তেওঁ প্ৰিন্সক বাদ দি পিনে যোৱা নাছিলে ঠিক আছে বুজি পাইছা ওকে 6 নম্বৰ কোৱেশ্চন এণ্ড লাষ্ট ওৱান ঠিক আছে এয়া শেষ কোৱেশ্চন এইকেইটা পঢ়িলে তোমালোকে পৰীক্ষাত একদম নম্বৰে একো টেনশ্যন নাই ঠিক আছে ওকে হোৱাট আৰ দ্য প্ৰিচিয়াছ থিং সেই মূল্যৱান বস্তু কোনবিলাক মেনশ্যন ইন দ্য ষ্টৰী যিবিলাক আমাৰ কাহিনীখনত শেষত গৈ পিনে মেনশ্যন কৰি থোৱা আছে যে মূল্যৱান বস্তু কোনবিলাক হয় ইয়াত হোৱাই আৰ দে প্ৰিচিয়াছ সেইবিলাক কিয় প্ৰিচিয়াছ হয় কিয় মূল্যৱান হয় দ্য প্ৰিচিয়াছ থিংছ মেনশ্যন ইন দ্য ষ্টৰী প্ৰিচিয়াছ মানে মূল্যৱান বস্তু ভেলুৱেবল বস্তু যিখিনি মেনশ্যন কৰি থোৱা আছে উল্লেখ কৰি আছে ইন দ্য ষ্টৰী আমাৰ ষ্টৰীখিনিত কাহিনীখিনিত দ্য হাৰ্ট অফ দ্য হেপী প্ৰিন্স আমাৰ হেপী প্ৰিন্সৰ হাৰ্টখিনি খুবেই পবিত্ৰ আছিলে প্ৰিচিয়াছ আছিলে মূল্যৱান আছিলে এইখিনি কথা কৈ আছে এণ্ড দ্য ডেড বডি আৰু ডেড বডি মূল্যৱান আছিলে অফ দ্য শ্যালোৰ ডেড বডি যেতিয়া আমাৰ চৰাইটো মৃত্যুবৰণ কৰে তেওঁৰ যিখিনি ডেড বডি আছে ডেড বডিখিনি কি আছিলে খুবেই মূল্যৱান আছিলে বা প্ৰিচিয়াছ আছিলে ঠিক আছে ওকে তেনে দুটা বস্তু প্ৰিচিয়াছ এক নম্বৰ হাৰ্ট মানে আত্মা বা অন্তৰ অফ হেপী প্ৰিন্সৰ আত্মা আৰু আমাৰ শ্যালোৰ ডেড বডি ঠিক আছে হোৱাই আৰ দে প্ৰিচিয়াছ সেইবিলাক কিয় প্ৰিচিয়াছ হয় প্ৰিচিয়াছ মানে কিয় সেইবিলাক পবিত্ৰ হয় বা মূল্যৱান হয় দে আৰ প্ৰিচিয়াছ তেওঁলোক মূল্যৱান হয় পবিত্ৰ হয় বিকজ কাৰণ দে আণ্ডাৰষ্টুড সিহঁতে বুজি পাইছিলে দ্য মিজিয়াৰ্ছ বেয়া যিটো কণ্ডিশ্যন চলি আছিলে মানুহৰ সেইখিনি বুজি পাইছিলে অফ আদাৰ অন্য মানুহৰ এণ্ড ট্ৰাই টু হেল্প দ্য নিডি আৰু যাৰ প্ৰয়োজন আছিলে সিহঁতক সদায় হেল্প কৰিবলৈ সিহঁতে কি কৰিছিলে আগবাঢ়ি আহিছিলে গতিকে সিহঁতৰ অন্তৰাত্মা বা আত্মাখিনি কি হয় প্ৰিচিয়াছ হয় বা পবিত্ৰ হয় ঠিক আছে আই হোপ তোমালোকে বুজি পাইছো যদি বুজি পোৱা নাই মোক জনাবা ঠিক আছে কমেণ্ট কৰিবা যদি তোমালোকৰ আমাৰ অফলাইন ক্লাছৰ ষ্টুডেণ্ট হয় মোক কমেণ্ট কৰি জনাবা যে ছাৰ মই চালোঁ আপোনাৰ এই ভিডিঅ'টো আপোনাৰ এই ক্লাছ ঠিক আছে চ' আজিলৈকে মানে অহা ক্লাছত লগ পাই আছোঁ তেতিয়ালৈকে তোমালোকে কিতাপ ভালদৰে পঢ়ি থাকা জয় হিন্দ জয় ভাৰত